এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী আহিছোঁ আপোনালোকৰ মাজলৈ ৰাশিফল ক'বলৈ। সেয়েহে আপোনালোক সকলোকে স্বাগতম জনালোঁ ৰাশিফলৰ অনুষ্ঠানটিলৈ। আজি মঙলবাৰ 1946 শকাব্দৰ চ'ত মাহৰ 26 দিন, ইংৰাজী 9 এপ্ৰিল 2024 চন। আজিৰ দিনটোত কোনো শুভ কৰ্ম নাই। জন্মত মীন ৰাশি, দেৱগণ অষ্টোত্তৰী, শুক্ৰৰ দশা বিংশোত্তৰী, বুধৰ দশা। দিনৰ পুৱা 8:12 যোৱাত মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ। আজিৰ দিনটোত যিসকল জাতক জাতিকাই জন্মগ্ৰহণ কৰিব তেওঁলোক সৌভাগ্যৱান হ'ব। এইবাৰ ৰাশিফললৈ আহিছোঁ। ৰাশিফল লৈছোঁ প্ৰথমতে মেষ ৰাশি। আজি পাৰিবাৰিক তথা সন্তানৰ গতিবিধিৰ ওপৰত নজৰ দিয়া উচিত হ'ব। আপোনাৰ ব্যক্তিত্বই সহজতেই আনক প্ৰভাৱিত কৰিব পাৰিব। সঞ্চয়তকৈ ব্যয়ৰ মাত্ৰা অধিক হ'ব। আজি গ্ৰহ তুষ্টিৰ বাবে মিঠা পানীৰে সূৰ্যদেৱক অৰ্ঘ্য দান কৰিব। আজিৰ বাবে শুভ ৰং ৰঙচুৱা আৰু শুভ সংখ্যা 8 প্ৰয়োগ কৰিব। এইবাৰ বৃষ ৰাশিৰ কথা কওঁ। বৃষ ৰাশিৰ লোকসকলে আজি বস্ত্ৰ সুখ আৰু ভোজন সুখৰ উপৰিও আৰ্থিক উন্নতিৰ মুখামুখি হ'ব। নিবনুৱাৰ কৰ্মপ্ৰাপ্তি, অবিবাহিতসকলৰ বিবাহৰ যোগাযোগে আনন্দ দিব। আজি নানা প্ৰকাৰ সুখ প্ৰাপ্তিও হ'ব। আজিৰ বাবে পতি পত্নীৰ মাজত সুসম্পৰ্ক বজাই ৰখাৰ প্ৰয়োজন আছে। দিনটোত সৰু সুৰা মাংগলিক অনুষ্ঠান অনুষ্ঠিত হ'ব পাৰে। ঘৰত শুভ ৰঙৰ ভিতৰত কমলা ৰং আৰু শুভ সংখ্যাৰ ভিতৰত 5 সংখ্যা ব্যৱহাৰ কৰিব। এইবাৰ মিথুন ৰাশিৰ কথা কওঁ। ভ্ৰমণ যাত্ৰা আৰু স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাৰ প্ৰয়োজন আছে। পৰাপক্ষত সামাজিক আদান প্ৰদানৰ বিৰত থাকিব। আজি এই ৰাশিৰ জাতক জাতিকাসকলে সন্তানৰ সাফল্যই মনত আনন্দ দিব। বিদ্যাৰ্থীসকলৰ বিদ্যাৰ বাধা আঁতৰ হ'ব, সফলতা প্ৰাপ্তি হ'ব। শিক্ষামূলক ভ্ৰমণ আদিৰো সম্ভাৱনা প্ৰবল। আজি শুভ ৰং ৰঙা আৰু শুভ সংখ্যা 6 প্ৰয়োগ কৰিব। এইবাৰ কৰ্কট ৰাশিৰ কথা কওঁ। মনৰ উত্তেজনা, খং ৰাগ আদি নিয়ন্ত্ৰণ কৰিব। গোপনতা ভংগ হ'লে মানহানি তথা হ'বলগীয়া কামৰ ক্ষতি হ'ব পাৰে। দাম্পত্য জীৱন সুখৰ হ'ব। বিদ্যাত বাধা দেখা যায়। আজিৰ শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। এইবাৰ সিংহ ৰাশিৰ কথা কওঁ। এই ৰাশিৰ জাতক জাতিকাসকলৰ শৰীৰৰ দুৰ্বলতা আৰু মনৰ অস্থিৰতা বৃদ্ধি হ'ব পাৰে। আশা কৰা মতে আত্মীয় সহযোগিতাৰ অভাৱ হ'ব। ব্যৱসায়ীসকলৰ ধন লাভ আৰু শিল্পীসকলৰ পাৰদৰ্শিতা লাভ হ'ব। মহিলা বন্ধুৰ দ্বাৰা উপকৃত হ'ব। আজিৰ শুভ ৰং বগা আৰু শুভ সংখ্যা 3 হ'ব। এইবাৰ কন্যা ৰাশিৰ কথা কওঁ। আজি আপুনি মিছা অভিমান ত্যাগ কৰিলে পিতৃস্থানীয় ব্যক্তিৰ দ্বাৰা মান যশ প্ৰাপ্তি কৰিবলৈ সক্ষম হ'ব। ভাতৃ অথবা বন্ধু বান্ধৱৰ দ্বাৰা উপকৃত হ'ব। আজি প্ৰেম প্ৰণয়ত শুভ ফল লাভ কৰিবলৈ সুযোগ পাব। আজিৰ বাবে শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 6 প্ৰয়োগ কৰিব। এইবাৰ তুলা ৰাশিৰ কথা কওঁ। আজি আপোনাৰ ঘৰুৱা বাতাবৰণ আৰু শাৰীৰিক অৱস্থাৰ কিছু সাল সলনি হ'ব পাৰে। দিনটোত আপুনি আনৰ দ্বাৰা বিশ্বাসঘাতক হ'ব পাৰে। গতিকে সকলো পিনে লক্ষ্য ৰাখি দিনটো অতিবাহিত কৰিব। আজি শুভ ৰং হিচাপে গেৰুৱা ৰং আৰু শুভ সংখ্যা হিচাপে 4 সংখ্যাৰ ব্যৱহাৰ কৰিব। এইবাৰ বৃশ্চিক ৰাশিৰ কথা কওঁ। ভাতৃৰ স্বাস্থ্যৰ বাবে চিন্তা বাঢ়িব পাৰে। ঘৰুৱা সুখ শান্তিৰ কিছু তাৰতম্য ঘটিব পাৰে। মানসিক উত্তেজনা ৰোধ কৰিব আৰু বাক সংযমী হ'ব। আত্মবিশ্বাসৰ দ্বাৰা পত্নী আৰু সন্তানক বশ কৰিব পাৰিব। আজি বিদ্যাৰ্থীসকলৰ বিদ্যাত উন্নতি আৰু শুভ ৰং হিচাপে গেৰুৱা ৰং আৰু 4 সংখ্যা ব্যৱহাৰ কৰি উপকৃত হ'ব। এইবাৰ ধনু ৰাশিৰ কথা কওঁ। এই ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক সাফল্য হ'ব যদিও বিলাসী দ্ৰব্য ক্ৰয় কৰি মাংগলিক কাৰ্যৰ বাবে ব্যয় বাঢ়িব। বিৰোধী পক্ষই আপোনাৰ দুৰ্বলতাৰ সুযোগ লৈ চেষ্টা চলাব পাৰে। সেয়েহে সতৰ্কতা অৱলম্বন কৰিব। আনন্দমূলক ভ্ৰমণ লগতে পূজা পাঠৰ প্ৰতি আগ্ৰহ হ'ব। আজিৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। এইবাৰ মকৰ ৰাশিৰ কথালৈ আহোঁ। কৰ্মক্ষেত্ৰত নানা ধৰণৰ বাধাৰ উপৰিও অৰ্থ ক্ষতি
আৰু মান জখৰ হানি হোৱাৰ সম্ভাৱনা প্ৰবল। এই ৰাশিৰ জাতক জাতিকাসকলৰ পাৰিবাৰিক অশান্তিয়ে দেখা দিব পাৰে। সন্তানৰ সাফল্যই আৰু শুভ সংবাদে মনৰ আনন্দ ঘূৰাই দিব। আজিৰ শুভ ৰং বগা আৰু শুভ সংখ্যা 8 প্ৰয়োগ কৰিব। এইবাৰ কুম্ভ ৰাশিৰ কথা কওঁ। ভূমি বাহন আদি লাভৰ প্ৰবল সম্ভাৱনা। ভাই ভনীৰ লগত দূৰত্ব বাঢ়িব। আলহী অতিথিৰ আগমনৰ দ্বাৰা ঘৰত আনন্দময় পৰিৱেশৰ সৃষ্টি হ'ব। দাম্পত্য সুখ বৃদ্ধি হ'ব। বিদ্যাৰ্থীসকল মধ্যমীয়া ফল লাভ কৰিব। আজি গোলপীয়া ৰং আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। এইবাৰ ৰাশি চক্ৰৰ শেষৰ ৰাশি মীন ৰাশিৰ কথা কওঁ। এই ৰাশিৰ জাতক জাতিকাসকলে মনত বল আৰু দেহাৰোগ্য লাভ কৰিব। আজিৰ দিনটোত বন্ধু স্থানীয় ব্যক্তিৰ সহায়ত পাবলগীয়া ধনৰ প্ৰাপ্তিও হ'ব। মান সন্মান বৃদ্ধি হ'ব। দিনটোত বিদ্যাৰ্থীসকলৰ পঢ়াৰ প্ৰতি ৰুচি বাঢ়িব। তীৰ্থ ভ্ৰমণৰ দ্বাৰা মনৰ শান্তি ঘূৰাই পাব। দাম্পত্যত মনোমালিন্যৰ সম্ভাৱনা প্ৰবল। আজিৰ বাবে মুগা বৰণ আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। আজিৰ বাবে প্ৰস্তুত কৰা ৰাশিফল ইমানতে শেষ হ'ল।